আপোনালোকে দেখা পাইছে এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰৰ কাটিং হৈ আছে। এইটো 2000 কাটিঙৰ এটা অৰ্ডাৰ আছিলে। এইটো যাব ঢেকেজুলি। তো আপোনালোকে চাব পাৰে ফুল মেচিউৰ্ড অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ কাটিংবিলাক চাব পাৰে, খুব ধুনীয়া সাইজত আছে। যদি কোনোবাই ছাগলী বা গৰু ফাৰ্ম কৰিম বুলি ভাবি আছে আৰু তেওঁলোকে ঘাঁহৰ খেতি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰিব। তো আপোনালোকে এই বস্তাটো চাব পাৰে, এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰৰ কাটিং হয়। আৰু আমাৰ তাৰ লগতে স্মাৰ্ট নেপিয়াৰৰ কাটিং আছে, এইটো আপোনালোকে চাব পাৰে। এই গোটেইখিনি ঘাঁহ আছে, আপোনাক মই পিছফালেও দেখাই দিওঁ। এইটো দেখা পাইছে চাৰিওফালে আমাৰ ঘাঁহৰ খেতি আছে। তাৰ লগতে কেইটামান ছাগলী দেখাই আছোঁ। এইটো বৰৰ F2, এইটো আপোনাৰ F1ত আছে। আৰু এইবিলাক ছাগলী আমি এতিয়া নতুনকৈ কিনিছোঁ। আমি যিহেতু মই আপোনাক আগে পিছে কৈছোঁ যে আমি ডাঙৰ এটা ফাৰ্ম কৰিব গৈ আছোঁ। তো সেইকাৰণে সদ্যহতে আমি ফিমেল ছাগলী 50জনী উঠাম। তাৰে 15জনী আহি গ'ল বৰ্তমান ছাগলী, আৰু কেইদিনতে আৰু কেইটামান ছাগলী আহিব। তো আপুনি চাব পাৰে আমাৰ গোটেই এৰিয়াটোত ঘাঁহ লগোৱা আছে। তো মই নেক্সট দিনত আপোনাক সেই ফাৰ্মত থকা ছাগলীকেইটাও দেখাম। আমাৰ যিহেতু দুটা ঘৰ আছে, এইটো এটা 1 নম্বৰ ঘৰ আৰু সেইটো হ'ল আমাৰ 2 নম্বৰ ঘৰ। তাত আছে আমাৰ প্ৰায় 100জনী ছাগলী, আৰু ইয়াত আছে আমাৰ এতিয়া বৰ্তমান 20টা ছাগলী। তাত আমাৰ বৰৰ মেল এটা আছে আৰু চিৰহিৰ মেল এটা আছে। তো আপোনালোকে অতি সোনকালে এটা অসমত ডাঙৰ এটা ফাৰ্ম আপোনালোকে দেখা পাব। আৰু ইয়াৰ লগতে মই এটা কথা কওঁ, যদি কোনোবাই ছাগলী ফাৰ্ম কৰিম বুলি ভাবি আছে আৰু তেওঁলোকে যদি ফাৰ্ম ভিজিট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোক মোৰ এইখন ফাৰ্মত আহিব পাৰে। তো ছাগলী ফাৰ্মৰ বিষয়ে বহুখিনি কথা আপোনালোকে নিজ চকুৰে দেখি বহুতখিনি কথা শিকিবও পাৰিব, আৰু নিজে এটা মানে ৰিচাৰ্চ কৰিব পাৰে যে কেনেকৈ কৰিব লাগে ছাগলী ফাৰ্মটো। তো এতিয়া বৰ্তমান আমাৰ 120টা ছাগলী আছে বৰ্তমান। তো আপোনালোকে আমাৰ ফাৰ্মত আহি ভিজিট কৰি যাব পাৰে, কোনো ধৰণৰ আমাক পইচা দিব নালাগে। আপোনালোক আহক আৰু আমাৰ এই ফাৰ্মটো চাই যাব পাৰে, কেনেকৈ কৰি আছোঁ, কি কৰি আছোঁ, কি ঘাঁহ লগাইছোঁ, কেনেকৈ ঘৰত ৰাখি আছোঁ, চাফ চিকুণ কেনেকৈ কৰিব লাগে, ভেকচিনৰ কথা আদি কৰি ফিড মেনেজমেণ্টৰ কথাখিনিও আপোনালোকে ইয়াত আহিলে গম পাব। তো আপোনালোকক মই এই ফাৰ্মত সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকক যদি কোনোবাই ফাৰ্ম ভিজিট কৰিম বুলি ভাবি আছে, আপোনালোকে আমাৰ এই ফাৰ্মটোত ভিজিট কৰিব পাৰে। এই ফাৰ্মটো আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কলিয়াবৰৰ নলতলি বুলি যিটো জেগা আছে, সেই নলতলি মেইন চেণ্টাৰৰ পৰা 1 কিলোমিটাৰ ভিতৰত আপোনাৰ নলতলি LP স্কুলৰ মুখামুখি। তো এইটো এড্ৰেছ হয়। তো আপোনালোকে আহিব পাৰে। ধন্যবাদ।